অৰুণোদয় 3.0 শুভাৰম্ভ। গুৱাহাটীত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে ৩৭ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাল ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান। 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথমটো আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান হিচাপে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীক অৰুণোদয় 3.0 বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। কলাক্ষেত্ৰৰ অনুষ্ঠানৰ উপৰিও ৰাজ্যৰ ৩৫ স্থানত অৰুণোদয় 3.0 আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে চুইচ টিপি দিয়াৰ লগে লগে হিতাধিকাৰীৰ একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকাৰ পৰিৱৰ্তে ১১০০ টকাকৈ পালে হিতাধিকাৰীয়ে। অৰুণোদয় 3.0 শুভাৰম্ভ কৰে যদিও উজনি অসমৰ বানাক্ৰান্ত জিলাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে। বানবিধ্বস্ত 4 জিলা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাটৰ হিতাধিকাৰীলৈ অতিৰিক্ত ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক বিশেষ বান সাহায্য। বানবিধ্বস্ত জিলাৰ হিতাধিকাৰীক ২৫০০ টকাকৈ প্ৰদান। আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছোঁ। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই, অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি ১২৫০ টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি ২৫০০ টকা আজি আমি আগবঢ়ালোঁ। বানবিধ্বস্ত 4 জিলাক বাদ দি অন্য জিলাৰ হিতাধিকাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন কিয় কৰ্তন কৰিলে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয় এনেদৰে। হিতাধিকাৰীৰ পৰা ১৫০ টকাকৈ কৰ্তন। বন্যাত্ৰৰ সহায়ৰ অংশীদাৰ হ'ব অৰুণোদয় হিতাধিকাৰী। আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে। সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি। আমাৰতো দিব পৰা আমাৰ সম্বল নাই। কিন্তু আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈ মই শিৱসাগৰ, চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন। কিন্তু এই ১৫০ টকা মই কিয় কাটিলোঁ? আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ, চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে, আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই ১৫০ টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে ১৫০ টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অৰুণোদয় কেৱল আঁচনি হৈ থকা নাই, অৰুণোদয় পৰিয়াল হৈ পৰিছে। বৃদ্ধি হ'ব হিতাধিকাৰী আৰু আঁচনিৰ ধন। কালি যদি ধেমাজি, লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মহিলাই ১৫০ টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছোঁ যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত, আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা। তেনেকৈ লোন লোৱা আৰু এডভান্স লোৱা, এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ।
তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয় পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকৰ সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে শেহতীয়াকৈ অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে সংলগ্ন কৰা হৈছে আধাৰ এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয়ৰ মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল নামো একে হ'ল আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলিমেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত একেলগে ৯,০০০কৈ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিছিল ৰাজ্য চৰকাৰে কিন্তু নিৰ্বাচনৰ বাবে এই আঁচনিৰ ধন বিতৰণ বন্ধ ৰাখিছিল দিছপুৰৰ নতুন চৰকাৰ বাজেট গৃহীত হোৱাৰ পিছতেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ধন বিতৰণ অনুষ্ঠানেই হৈছে চৰকাৰৰ প্ৰথমটো আৰ্থিক বিতৰণ অনুষ্ঠান ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ভুৱন চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ